শ্ৰদ্ধাৰ ৰাইজ, মই আজি আকৌ আপোনালোকৰ মাজলৈ এটা অৰুণোদয় আঁচনিৰ আপডেট লৈ আহিছোঁ। এতিয়া আপডেটটো হ'ল যে কোনে কোনে অৰুণোদয় আঁচনিৰ টকা পাব লাগে। এই সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশদভাৱে আলোচনা কৰি গৈছে। তেখেতৰ মতে যে যিসকল পৰিয়ালত যিটো পৰিয়ালত বিধৱা মহিলা আছে আৰু যিটো পৰিয়ালত ধৰক বিবাহ বিচ্ছেদ হৈ ঘৰত আহি আছেহি আৰু যিটো পৰিয়াল ইতিমধ্যে বৃদ্ধাশ্ৰমত আছে, সেইখিনি পৰিয়ালক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু ইয়াৰ পাছতেই যিসকল মহিলাই বিয়া নোহোৱাকৈ আছে আৰু যিসকল পৰিয়ালত কুষ্ঠ ৰোগ এনেধৰণৰ কিছু ৰোগীয়া মানুহ আছে, তেনেধৰণৰ পৰিয়ালক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু এই অৰুণোদয়ৰ মূল লিষ্টখন, মূল মানে যিসকলে টকা পাব, সেই লিষ্টখন ইতিমধ্যে প্ৰায় চিলেকশ্যন হৈ গৈছে। সেই লিষ্টৰ মতে যিসকল পৰিয়ালত বিধৱা মহিলা আছে আৰু যিসকল পৰিয়ালত বিবাহ বিচ্ছেদ হৈ ইতিমধ্যে ঘৰত আছেহি আৰু যিসকল পৰিয়ালত বৃদ্ধাশ্ৰমত আছেগৈ আৰু যিসকল মহিলাই খুজি মাগি এমুঠি খাই আছে আৰু যিসকল পৰিয়ালত ইতিমধ্যে অৰুণোদয় টকা অবিহনে, আঁচনি অবিহনে তেখেতসকলৰ পৰিয়াল পৰিচালনা কৰিবলৈ সক্ষম। গতিকে তেখেতসকল পৰিয়ালক প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে ঘোষণা কৰিছে। গতিকে আপোনালোকে চাব যাতে, আৰু এটা ঘোষণা কৰিছে যে যিসকল পৰিয়ালত চাৰিচকীয়া বাহন আছে আৰু যিসকল পৰিয়ালত চৰকাৰী চাকৰি আছে আৰু যিসকল পৰিয়ালৰ পৰা চৰকাৰক টেক্স দি থাকে, সেইসকল পৰিয়ালত অগ্ৰাধিকাৰ দিয়া নহ'ব। গতিকে এইখিনিকে হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আছিল অৰুণোদয় আঁচনি সম্পৰ্কত। এইসকল মহিলাই প্ৰথমে অগ্ৰাধিকাৰ পাব বুলি তেখেতসকলে ঘোষণা কৰি এখন লিষ্ট প্ৰস্তুত কৰিছে আৰু সেই লিষ্টৰ মতে অৰুণোদয় টকা আপোনালোকে পাব। গতিকে এইখিনিয়ে মোৰ আপডেট আছিলে। নমস্কাৰ, ধন্যবাদ। যদি মোৰ চেনেললৈ কোনোবা আহিছে, মোৰ ভিডিঅ' চাবলৈ যদি কোনোবাই প্ৰথমে ইয়াত প্ৰৱেশ কৰিছে, গতিকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থৈ যাব নাপাহৰিবা। মৰম দিব। ধন্যবাদ।